তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাৰ 12টা পথৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ তিৱা স্বায়ত্ত পৰিষদৰ উন্নয়নৰ বাবে দিয়া পেকেজৰ পৰা তিৱা স্বায়ত্ত পৰিষদৰ সমষ্টি উন্নয়নৰ বাবে আজি ঢেকিফলা সমষ্টি আৰু কোৱাৰগাঁও সমষ্টিৰ অন্তৰ্গত উদৰি বাখৰবৰী হুকুলতলী বৈদ্যবৰী দীঘলবৰী পাৰাজৰী এই গাঁওকেইখনত আজি প্ৰায় 12টাকৈ পথ শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। আনপিনে উপস্থিত থাকে মৰিগাঁও জিলাৰ বিজেপি উপাধ্যক্ষ নগেন দাস, পুৰবন্ধা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপেন চন্দ্ৰ দাস, ঢেকিফলা সমষ্টিৰ সদস্য বীণাপানী বৰদলৈ, দীঘলবৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শিৱ পাটৰ, 287 নং বুথৰ সভাপতি কমল চন্দ্ৰ দাস, 288 নং বুথ কমিটিৰ সম্পাদক মহেশ কুমাৰ দাসৰ লগতে মৰিগাঁও PWD বিভাগৰ সহকাৰী অভিযন্তা পৰাণ বৰা, SDO জয়ন্ত কুমাৰ গোস্বামী আৰু বহুকেইজন গণ্যমান্য ব্যক্তিৰ লগতে উক্ত উদ্বোধনী অনুষ্ঠানত তিৱা পৰিষদৰ অন্তৰ্গত বহু ৰাইজ উপস্থিত থাকিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমি প্ৰথম তিৱা স্বায়ত্ত পৰিষদত শপত গ্ৰহণ কৰিছিলোঁ 2021 চনৰ 1 জানুৱাৰী তাৰিখে, সেই তাৰিখতেই তেখেতে এটা কথা ঘোষণা কৰিছিলে যে তিৱা স্বায়ত্ত পৰিষদলৈ আমি এটা পেকেজ এটা আমি আগবঢ়াম। সেই পেকেজৰ জৰিয়তে যিবিলাক মানে গাঁৱে ভূঞে থকা যিখিনি ৰাস্তা, সেই ৰাস্তাখিনি আমি কৰাই দিবৰ কাৰণে তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে আমি চেষ্টা কৰিম। গতিকে আজি তাৰ প্ৰতিফলন ঘটিছে, আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত আধাখিলাই নহয় কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে। আজি আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ ঢেকিফলা সমষ্টি আৰু কোৱাৰগাঁও সমষ্টি এই আধাখিলাৰ কাম আজিৰ পৰা আৰম্ভ হোৱাই নহয়, কাম ইতিমধ্যে আৰম্ভ হৈছে। বিধায়ক মহোদয়ো আহিছিল, বিধায়ক মহোদয় বিশেষ কাৰণত ইয়াৰ পৰা যাব লগা হ'ল। গতিকে বাকী যিখিনি আধাখিলাৰ অনুষ্ঠান আছে, এই আধাখিলাৰ অনুষ্ঠানখিনিত মোৰ লগত SDO মৰিগাঁও আছে, SDO জাগিৰোডো আছে, তেখেতসকল মায়ং আছে, মায়ং তেখেতসকলে আমাৰ লগত সহযোগ কৰিব। আৰু আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ সদস্য বীণাপানী বৰদলৈ ডাঙৰীয়া আছে, আমাৰ নগেন দাস ডাঙৰীয়াকে আদি কৰি আমাৰ দীঘলবৰী গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি ডাঙৰীয়াও আছে, শিৱ পাটৰ ডাঙৰীয়া, আমাৰ মৰিগাঁও পুৰবন্ধা ব্লক চেয়াৰমেন বা প্ৰাক্তন ব্লক চেয়াৰমেন দীপেন দাস ডাঙৰীয়াকে আদি কৰি তেখেতসকলৰ লগত সহযোগিতা ৰাখি আজি যিখিনি ৰাস্তা আমি তিৱা স্বায়ত্ত পৰিষদৰ পেকেজৰ জৰিয়তে কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, সেইখিনি আজি আধাখিলা অনুষ্ঠানৰ ইতিপূৰ্বে কেইবাটাও অনুষ্ঠান আমি কৰি আহিছোঁ। আজি বাখৰবৰী যিটো একেবাৰে মানে অতি প্ৰয়োজনীয় ৰাস্তা আছিল, বাখৰবৰী তিনিআলিৰ পৰা বেণুধৰ শইকীয়া ঘৰলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাটো আধাখিলা কৰি ৰাইজৰ সহায়েৰে সহযোগিতা লাভ কৰি সঁচাকৈ কৃতাৰ্থ অনুভৱ কৰিছোঁ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।